প্লেন কৰি আছে এই প্লেন কৰা যে বস্তুটো আছে এইখন আমি বগৰীগুৰিৰ পৰা এইখিনি ৰাস্তাত এইটো ব্যৱহাৰ কৰা দেখা পাইছোঁ। বগৰীগুৰি সেইফালে যে চাইডৰ পৰা যে আমাৰ পূব বগৰীগুৰি হিমালয়কে আছে এইখন বস্তু আমি ইউজ কৰা দেখা নাই, এই বাহনখন দেখা নাই। পিছত আমি সুধিছোঁ আপোনালোকে যে ইয়াত বাহনখন ইউজ কৰি আছে কিয় আপোনালোকে সেই বাহনখন তাত ইউজ কৰা নাই? সিহঁতে উত্তৰ দিলে আমাৰ এইখন বেয়া হৈ আছিলে, গতিকে অভিযন্তা থাকিলে নিশ্চয় এই বস্তুখন ব্যৱহাৰ নকৰাৰ কাৰণে এওঁলোকক ফাইন দিলেহেঁতেন, কিন্তু সিহঁতে এই বস্তুখিনি প্ৰায় 3 কিলোমিটাৰ ৰাস্তাত ব্যৱহাৰ কৰিলে, ইয়াৰ আগত কিন্তু কৰা নাই, আমি দেখা পোৱা নাই। গতিকে অভিযন্তাজনক আমি হেৰি জনাইছোঁ যে আপোনাক দায়িত্ব দিছে জিলাৰ পৰা, যদি আপুনি এই ৰাস্তাৰ দায়িত্বত আছে গতিকে আপুনি ইয়াত আহক, চকু দিয়ক ইয়াত কি হৈ আছে, আচলতে ৰাস্তাখন কিমান দিন যাব, এইটোৱে আমাৰ অনুৰোধ। মানে এই যে আমাৰ জুইশোনাই চাইডে যি ৰাস্তা কাম কৰি আছে, এই ৰাস্তাৰ যে চাইডত যি কাম কৰি আছে চাইডৰ মানে আপোনাৰ যে 1 ফুট দ আৰু 1 মিটাৰ বহল কৰিব দিছে। ইয়াত আমি হয়তো আমাৰ হাতত ফ্ৰী নাই, এষ্টিমেটৰ কপি নাই, কিন্তু আমি জনামতে শুনা পাইছোঁ যে 1 মিটাৰ বহল হ'ব লাগে, য'ত সিহঁতে 1 মিটাৰতকৈ 7 ইঞ্চি কম আছে বহলটো, আৰু দটো 1 ফুটতকৈ কম আছে 10 ইঞ্চি। আৰু 2 নম্বৰ কথা, ইয়াত যি চেণ্ড গ্ৰেবল মাৰি আছে তাত চেণ্ডৰ কিমান পাৰ্চেণ্ট আছে, চেণ্ড কিমান পাৰ্চেণ্ট হ'ব লাগে, গ্ৰেভেল কিমান পাৰ্চেণ্ট হ'ব লাগে। তাৰ ভিতৰত আপোনাৰ গ্ৰেভেল আৰু আচলতে চেণ্ডটো আমি দেখা মতে প্ৰায় 80% চেণ্ড আছে, গ্ৰেভেল খুব কমেই, কিন্তু গ্ৰেভেলৰ নামত আপোনাৰ ইমান ডাঙৰ ডাঙৰ গিটি পাথৰ আছে, সেইখিনি ভাঙি ইহঁতে চেণ্ডৰ লগত মিহলাই দি আছে। আৰু এই যি ছাইডৰ যি বাম আছে, এই বাম ইয়াৰ পৰা উঠাই ইয়াতে লেভেল কৰিব লাগে, সেয়া নকৰি ইয়াৰ পৰা মাজে মাজে আমি দেখা পাইছোঁ য'ত পুখুৰী আছে সেই পুখুৰীখিনি পেলাইছে। সিহঁতক কৈছে যে আপোনালোকে ছাইডৰ মাত্ৰ ছাইডতে ৰাখক, লাগিলে আপোনালোকে মাটিটো বেলেগৰ পৰা আনক, কিন্তু নহয় আমি ইয়াৰ পৰা লৈ যাম। আমি এইখিনি ক'লে আমাক সিহঁতে ওলোটাকৈ প্ৰশ্ন কৰে যে আপোনালোকৰ জানিবলগীয়া যদি জুমকি মাৰি কয় যে আপোনালোক হেৰিত যাওক, এই অফিচ আছে অফিচৰ পৰা আঁতি আহি তথ্যখিনি চাওক। আৰু এই ইয়াত ইঞ্জিনিয়াৰ আমি এতিয়ালৈকে দেখা নাই। তাৰমানে ইয়াত আপুনি ক'ব যে এই পথ নিৰ্মাণত দুৰ্নীতি হৈ আছে মানে বহুত ডাঙৰ দুৰ্নীতি। তাৰমানে যিবিলাক মেটেৰিয়েল পেলাইছে, মেটেৰিয়েল সন্দেহ আছে, এইখিনি মানে নিম্নমানৰ মেটেৰিয়েল, একেবাৰে নিম্নমানৰ মেটেৰিয়েল দি আছে। মানে পথ নিৰ্মাণৰ কিছুদিন পিছতে একদম নষ্ট হোৱাৰ পুৰা সম্ভাৱনা আছে, বেছি দিন নাযায়। গতিকে আমি এই বিভাগক লোকায়ুক্ত বিভাগক আমি অনুৰোধ জনাইছোঁ, ক্ৰীড়া বিভাগ, যে আপোনালোকে আহি ইয়াত বিভাগৰ পৰা মানুহ দিয়ক, গৃহ বিভাগ দি ইঞ্জিনিয়াৰ আছে সিহঁতক দি মানে চকু দিয়ক যে কামখন যেনেধৰণে হ'ব লাগে তেনেধৰণে হৈছে নে নাই। অভিযন্তাজন আহিছেনে কেতিয়াবা? অভিযন্তা আমি দেখা নাই এতিয়ালৈকে। মোৰ ঘৰ আপোনাৰ পূব বগৰীগুৰি একদম লাষ্ট সীমাত আছে, প্ৰায় খাটোৱালৰ পৰা জুৰিয়া বজাৰলৈকে ৰাস্তাৰ কাম কৰা আমি প্ৰায় ইয়াতেই থাকোঁ, অহা যোৱা কৰি এতিয়ালৈকে অভিযন্তাক দেখা নাই। বিজেপি চৰকাৰৰ দিনত কাম হৈ আছে। আমি এটা কথাই ক'ম যে চবতকৈ বেছি দুৰ্নীতি বৰ্তমান বিজেপি চৰকাৰৰ সময়তে হৈ আছে, চকুৰে দেখা নাযায়। এতিয়া চাওক ইয়াত আমিতো নিজ চকুৰে চাই আছোঁ যে 3 মাহ ধৰি ইয়াত কাম কৰি আছে, সেই সোণাই চাৰ্জাৰীৰ ওপৰত আজিলৈকে এদিনাখন আমি ইয়াত অভিযন্তাকটো দেখা পোৱা নাই। তেওঁলোকক সুধিলে উত্তৰ আমি এটাই পাওঁ যে এইটো কি আছে ইঞ্জিনিয়াৰে বুজে, আমিতো একো ক'ব নোৱাৰোঁ। আমাক যেনেকৈ নিৰ্দেশনা দিছে, এই যে মোৰ লগত সতীৰ্থ এজনে গোটেই কথাখিনিতে বহলে আপোনাক ক'লে, আমি এইটোৱে ক'ম যে যদি তেওঁলোকে সঁচাকৈয়ে মানে এই ৰাস্তাখন বনাব বিচাৰিছে, খালি যে এই সংখ্যালঘু অধ্যুষিত অঞ্চলত খালি নামত খালি ৰাস্তা বনাই দিলে নহ'ব, কামত ৰাস্তা হ'ব লাগিব না। ৰাস্তা বনোৱাৰ পিছত বহুত এনেকুৱা উদাহৰণ আছে, বিজেপি চৰকাৰে আজি বনাইছে, বহুত এনেকুৱা উদাহৰণ আমি পাইছোঁ যে ৰাস্তা বনোৱাৰ 1 মাহ উদ্ঘাটনৰ পিছত 1 মাহ পিছতে ৰাস্তা খহি গৈ আছে। এনেকুৱা ৰাস্তা দিতো কোনো লাভ নাই। গোটেই ৰাস্তাখিনি মানে চকু দি বিভাগীয় পক্ষ দি চকু দি ভালকৈ জনাবলৈ আমি ৰাইজৰ ফালৰ পৰা আবেদন জনাইছোঁ।
না কামটো কৰি আছে ঠিকই আছে সব বালি পৰি আছে মাটি পৰি আছে ক'ত কোনো হেৰি শিলগুটি নাই একো নাই মাটি পেলাই আছে এটা হেৰি ভাইব্ৰেটৰ এটা আনিছে 2 কুইণ্টেল মান ওজন হ'ব কি হ'ব এইবিলাক দি আপোনালোক সেইফালেতো দিয়ে তাৰমানে কাম ভাল হোৱা নাই 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 মোটেই ভাল যিবিলাক মেটেল পৰিছে মেটেলবিলাক কেনেকুৱা নাই নাই মেটেলবিলাক একদম মাটি বেছি মেটেল নাইতো 4th ক্লাছ এইটো 3rd ক্লাছৰ নহয় 4th ক্লাছ তাৰমানে বেছি দিন নিটিকে পথ নাই বেছি দিন নিদি ক'ত টিকিব তাৰমানে এই পথ নিৰ্মাণত দুৰ্নীতি হৈ আছে দুৰ্নীতি মানে মহা দুৰ্নীতি আপোনালোকে প্ৰতিবাদ কৰিছে নাই প্ৰতিবাদ ক'ত কৰিম য'ত প্ৰতিবাদ কৰিম সিহঁতে ৰাস্তা বনাই আছে আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909